সংগ্ৰাম সংশয়ৰ ডাৱৰ ফালি অসমৰ সাহিত্য জগতত এক নতুন তথা অনন্য সংযোজন। যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় এখন জীৱনীমূলক গ্ৰন্থ। সভাৰ আৰম্ভণিতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰে মীনাক্ষী বৰাই। অসমৰ সমাজ জীৱনত কিশোৰী অৱস্থাৰ পৰা বৰ্তমানেও প্ৰবল সংগ্ৰামী সত্তাৰূপে পৰিচিত অসমৰ নক্সাল আন্দোলনৰ বাটকটীয়াসকলৰ অন্যতম বাওঁ গণতান্ত্ৰিক চিন্তাৰ পৃষ্ঠপোষক নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি বঁটা প্ৰাপক লেখিকা, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, সাহিত্যিক, নিবন্ধকাৰ, শেহতীয়াকৈ চলচ্চিত্ৰ প্ৰযোজক হিচাপেও আত্মপ্ৰকাশ কৰা মানৱ অধিকাৰ কৰ্মী সুমিত্ৰা হাজৰিকাৰ সংগ্ৰাম সংশয়ৰ ডাৱৰ ফালি শীৰ্ষক আত্মজীৱনীমূলক গ্ৰন্থখনি যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে নন্দিনী আলোচনীৰ সম্পাদক তথা সাহিত্যিক সাংবাদিক মাইনী মহন্তই। মই ভাবোঁ এইখন কিতাপখন এইকাৰণে পঢ়া উচিত যে জীৱনী আমি সাধাৰণতে এতিয়া বুক ফেয়াৰ আহি আছে, গ্ৰন্থমেলাত সকলোৱে কিতাপ পত্ৰ কিনিব। সেই কিতাপ কিনোতে মই কিতাপখনৰ বিষয়লৈ নাযাওঁৱেই, কাৰণ ডক্টৰ অখিল ৰঞ্জন দত্ত আছে, তেখেতে খুব সুন্দৰকৈ কিতাপখনৰ বিশ্লেষণ কৰিব, গতিকে মই দীঘলীয়াও নকৰোঁ। মই ক'বলৈ বিচাৰিছোঁ যে গ্ৰন্থমেলাত যেতিয়া কিতাপবোৰ আমি কিনো, সাধাৰণতে যদি আমি লক্ষ্য কৰোঁ, ব্যতিক্ৰম নিশ্চয় আছে, আমি গল্প উপন্যাসক বেছি প্ৰাধান্য দিওঁ। গল্প কিনো, উপন্যাস কিনো, নিশ্চয় পঢ়িব লাগে, গল্প উপন্যাস কবিতা পঢ়িব লাগে, কিন্তু জীৱনী মানুহে বিশেষভাৱে এইকাৰণেই পঢ়িব লাগে যে আমি যেতিয়া সফল মানুহসকলক দেখোঁ, তেতিয়া আমাৰ দুটা কথা মনত হয়। এটা হৈছে যে আমি খুব অনুপ্ৰাণিত অনুভৱ কৰোঁ, আৰু কেতিয়াবা কিন্তু আমি হাঁহুমুনিয়াহো পেলাওঁ। গ্ৰন্থখন প্ৰকাশ কৰে পূৰ্বায়ন প্ৰকাশনৰ হৈ ডক্টৰ অমৃত কুমাৰ উপাধ্যায়ে। গ্ৰন্থখনি উন্মোচনৰ পিছত লেখিকা সুমিত্ৰা হাজৰিকাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়। জীৱনৰ এটা যাত্ৰা মনত পৰাৰ পৰা শৈশৱৰ পৰা এতিয়ালৈকে কিনো কৰি আছিলোঁ জীৱনটো আচলতে মানুহে যে কয়, মানুহে বহুত কথা বিস্ময় বুলি কয়। মই ভাবোঁ মানুহৰ জীৱনটো এটা বিস্ময়, আৰু সেই বিস্ময় কথাবোৰ কোনোবাই কবিতাত প্ৰকাশ কৰে, কোনোবাই গল্পৰে প্ৰকাশ কৰে, কোনোবাই নাটকেৰে প্ৰকাশ কৰে, আৰু মই হয়তো অলপমান প্ৰেৰণা অনুভৱ কৰিলোঁ। মই আত্মজীৱনী এখনকে লিখিলোঁ, কিনো কৰিলোঁ মই গোটেই জীৱনটো, সেই আত্মজীৱনীখন লিখিলোঁ। কিতাপখনতে পাব গোটেইবোৰ কথা, এনেকৈ মোৰ গোটেই শৈশৱৰ পৰা আজিলৈকে মোৰ গোটেই সংগ্ৰামী জীৱন, মোৰ খেলৰ জীৱন, মোৰ চাকৰিৰ জীৱন, মোৰ বৈবাহিক জীৱন, যিমানবোৰ আছে সকলোবিলাক মই সামৰিলোঁ। কোনোবাই প্ৰেৰণা পাব, নতুন কিবা এটা দিশ দেখিব। মই একেবাৰে লোকধাক নোহোৱাকৈ লিখিছোঁ, প্ৰেমৰ কথা লিখিছোঁ, বেয়া কথাবোৰো লিখিছোঁ, কি বেয়া অভ্যাস আছিলে সেইবোৰো লিখিছোঁ। গতিকে সেয়ে আত্মজীৱনী নিজক বিশ্লেষণ কৰাটো হৈছে আটাইতকৈ ডাঙৰ কথা আজিকালি। অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে অসমস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সুবক্তা ডক্টৰ অখিল ৰঞ্জন দত্তই এইদৰে কয়। এই গ্ৰন্থখন আত্মজীৱনীমূলক গ্ৰন্থৰ এটা ব্যতিক্ৰমী ধাৰা তেওঁ নিৰ্মাণ কৰিছে, আৰু মই যেতিয়া ৰাখিছিলোঁ তেতিয়া এই গ্ৰন্থখনৰ মাজেৰে সুমিত্ৰা হাজৰিকাৰ সাহস, সততা আৰু সংগ্ৰাম, আৰু কথাৰ প্ৰেম, প্ৰত্যাহ্বান আৰু প্ৰত্যাহ্বান, আৰু সেইকাৰণে মই ভাবোঁ যে এই গ্ৰন্থখনে আমাৰ
গ্ৰন্থ উন্মোচনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে যথাক্ৰমে বিশিষ্ট কবি অৰ্থনীতিবিদ গৌতম প্ৰসাদ বৰুৱা, বিশিষ্ট সাহিত্যিক ৰিপুঞ্জয় গগৈ, বিশিষ্ট সাহিত্যিক তথা প্ৰতিবাদী কণ্ঠ ইছমাইল হুছেইন, সমাজসেৱক তথা সংগ্ৰামী সত্তা শংকৰ শইকীয়াকে আদি কৰি সাহিত্য সংস্কৃতি জগতৰ বহু বিশিষ্ট ব্যক্তিয়ে বাইদেউটো নিজে অতি বিশিষ্ট অভিজ্ঞতাৰ মানুহ বিশিষ্ট অভিজ্ঞতাৰ সমাৱেশ গৈছে আৰু আমি আশা কৰিম মানে হয় প্ৰত্যেক মানুহৰ জীৱনতে এখন জীৱনী কথা থাকে কিন্তু বাইদেউৰ জীৱনৰ যিটো বৈচিত্ৰ তেওঁ একেধাৰে মানে এটা সাহিত্যিক জীৱনো আছে এখন খেলৰ লগতো আছে এখন সংগীত জীৱনো আছে তেওঁ সিধাৰা একেলগে প্ৰতিফলিত হৈছে আৰু বাইদেউ তেওঁ ভাষাটো খুবেই সুন্দৰ তেওঁ ইতিমধ্যে ভাষাটো সুন্দৰকৈ দিছে আৰু তেওঁ অভিজ্ঞতা যিহেতু এটা সুন্দৰ হয় অভিজ্ঞতা বিশিষ্টপূৰ্ণ হয় কথাখিনিও যথেষ্ট বৈচিত্ৰপূৰ্ণ বা ৰোমাঞ্চকৰ হ'ব এইখিনি এই জীৱনীখনে বহুত মানুহক অনুপ্ৰাণিত কৰিব বাইদেউ যিহেতু গ্ৰাম্য জীৱনৰ পৰা নানান জীৱন পাইছে আহি প্ৰতিষ্ঠা হৈ এটা সংগ্ৰামী জীৱন যেতিয়া কটাইছে এই কথাখিনি বহুত মানুহক অনুপ্ৰাণিত কৰিব আৰু ভূমিকা হাজৰিকাক জানিবলৈ হ'লে তেওঁক পৰ্যবেক্ষণ কৰিব লাগিব মই 30টা বছৰে পৰ্যবেক্ষণ কৰিছোঁ তেওঁ আগৰ ভূমিকা হাজৰিকাই হৈ আছে সেইটোৱে হ'ল তেওঁৰ অন্যতম এটা গুণ তেওঁ নিজৰ আদৰ্শ আৰু জীৱনবোৰ আগৰ দৰেই ৰাখিছে সেইকাৰণে তেওঁ আমাৰ ভিতৰৰ পৰা আছে নিজক কাম কিতাপখন অসমীয়া সমাজ জীৱনত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আধৰে চলচ্চিত্ৰ পৰিচালক অমৰদীপ গগৈ আৰু কবি কমল কুমাৰ মেধিয়ে আত্মজীৱনীখনৰ প্ৰসংগত চলচ্চিত্ৰ পৰিচালক অমৰদীপ গগৈয়ে এইদৰে কয় অসমীয়াত বহুতেই লিখিছে আত্মজীৱনীখন কিমান আত্মজীৱনী হয় আমি নাজানো মমতা বাইদেউৰ পৰা আমি আশা কৰিম যে এখন প্ৰকৃত আত্মজীৱনী ভাল বেয়া দুইটা দিশ যেন তেওঁৰ আত্মজীৱনীত থাকে আৰু মানুহ হিচাপে মমতা বাইদেউক আমি ওচৰৰ পৰা পাইছোঁ কিতাপ লিখা কথাটো আৰু ওচৰৰ পৰা পোৱা কথা দুইটা বেলেগ বাইদেৱে তাত কিতাপখনত কি লিখিছে আমি এতিয়ালৈকে গম পোৱা নাই কিন্তু মই আশা কৰিম মমতা বাইদেউ যেনেকৈ সাহসী মহিলা তেওঁ হয়তো সাহসেৰে আত্মজীৱনী যিবিলাক কথা লিখিছে আৰু আমি পঢ়ি আমি আনন্দিত হ'ম আৰু তাৰ পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা স্বস্তিকা কোঁৱৰৰ ৰিপৰ্ট এনি টাইম 24